লৈছোঁ দেই। এইটো কাপোৰ মানে বোৱা কাপোৰ চাদৰখন অকণমান ছুটি হ'ল, সেইকাৰণে চুইজাৰ পিচ কাটি কৰি ল'লোঁ। এইটো হাতখন দেই লগোৱা নাই, চিলামগৈহে, কাটিং কৰি থৈছোঁ আৰু কেনেকুৱাকৈ। পাছৰখিনি দেখুৱাম আৰু দেই। ইমান ধুনীয়াকৈ চিলাইছিলোঁ। চোলাটো জোখ লৈছিলোঁ, মানে আগত পিন্ধা চোলা এটা ছোৱালীজনী সৰু অকণমান সৰু বুলি এনেই কষ্ট কৰি চিলালোঁ। ছোৱালীজনী সৰু হ'ল এতিয়া, মানে কাপোৰ বেছিকৈ নথলোঁ চাইডটো বৰ উঠাইছিলোঁ। চাদৰ কাটি চিলাইছিলোঁ হ'লে চাওকচোন, আধাখনিকৈ চিলাই লৈ গুচি আহিলোঁ। ছোৱালীজনী খঙত বকি আছে। দেখিবলৈ কাপোৰটো বৰ ধুনীয়া হ'লে দেখিছেনে, ফুলে চুলে কিমান মৰম লগা হ'লে, কিন্তু কি কৰিব কপালতে নাই। এই চিলাই নাজানো, সেইটো কাৰণে দিগদাৰ হয়। আৰু আগৰ ফ্ৰক এটা আছিলে, তাই সেইটো জোখত হ'ব বুলি ভাবি পিনে সেইটো জোখ লৈ চিলালোঁ। ইয়াত লাগি দিওঁ ইমান ধুনীয়া লাগি দিছে, তাই নাইকি কৰিব লাষ্টত গৈ থৈ চোলাটো একদম জইন দি কৰি হ'লেও মানে পিন্ধিব পৰা কৰিলোঁগৈ আৰু দেই। সৰু হৈছিলে গাটো, আগতে পিন্ধা এটা চোলা, এমাহ দুমাহ আগত পিন্ধা চোলা এটা জোখ লৈ চিলাইছিলোঁ, সৰু হ'ল। তাৰপিছত এতিয়া এনেকৈ ছাইডত এনেকৈ পটিটো আকৌ লগাই দিলোঁ ষ্টাইলত। ছাইডটো দেখুৱাই দিয়া আকৌ, এইটো ছাইডে সেইটো এনেকৈ পটিটো দি দিছোঁ। চুইজাৰটো চিলাই হ'লগৈ আৰু দেই। আজি দিনটো লগাতে লাগিলোঁ চোলাৰ লগতে।